টংলাত নিৰ্বাচনী প্ৰচাৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিকন ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিচি চিফ হাগ্ৰামা মহিলাৰীয়ে টংলাত মোৰ নিৰ্বাচনী প্ৰচাৰ আছিলে। ইয়াৰ পিছত গোৰেশ্বৰ, ইভু, শুৱালকুছি, ৰঙিয়া আজিৰ দিনটোত কেইবাখনো মিটিং এটেণ্ড কৰিব লাগিব। ওদালগুৰিত আমি এটা সিটত খেলিছো, 3টা সিটত বিপিএফ খেলিছে। মই ভাবো আমি গোটেইকেইটা সিটতে ভাল কৰি জিকি যাম। অসমৰ মানুহে ঝাৰখণ্ডত কিয় ভোট দিব? ঝাৰখণ্ড এখন বেলেগ ষ্টেট, অসম এখন বেলেগ ষ্টেট। গতিকে ঝাৰখণ্ডৰ পাৰ্টি এটাক ভোট দিলে ঝাৰখণ্ডৰ উন্নতি হ'ব নে অসমৰ উন্নতি হ'ব? ইমানখিনিতো মানুহে বুজি পায়। বিটিচি ইলেকশ্যনত ভোট দিছিল স্থানীয় পাৰ্টি, এতিয়া মানুহে ঝাৰখণ্ডৰ পাৰ্টি এটাক কিয় ভোট দিব? টাইগাৰ আহিছে, যদি নামটো অসম মুক্তি মৰ্চা কৰি দিলেহেঁতেন ঠিকে আছিলে, কিন্তু আশাই যিখিনি ভোট পায় সেই ভোটটো আমাৰ ভোট নহয়। সেই ভোটটো কমপ্লিট এটা বেলেগ ভোট। সেই ভোটটো বিজেপিলৈকে কোনো ইলেকশ্যনতেই নাহে। সেইটো হ'ল মেইন কথা। এই কথাটো ময়ো কৈ আছো, জুবিন গাৰ্গৰ নামনীয় অপৰাধ কৰিছে। কাৰণ জুবিনে নিজেই জীৱনটো কৈ আছিল পলিটিক্স নকৰিবা বন্ধু। গতিকে মই ভাবো যে কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি নিৰ্বাচনী ইস্তাহাৰৰ পৰা এই শব্দটো জুবিনৰ নামটো উদ্ৰ কৰি দিব লাগে। প্ৰধানমন্ত্ৰী সভাতো জনশব্দ বহুত মানুহ, আমি 90টাতকৈ বেছি ওপৰত চিট পাই আছো। কংগ্ৰেছ দলে বৰ্তমান অসমত তেওঁলোকৰ শিপা বৰ্তমান নাই, শিপা অত্যন্ত দুৰ্বল। ইলেকশ্যনৰ পিছত পাৰ্টিটো চলাই ৰখাটোৱে তেওঁলোকৰ বাবে টান হৈ যাব। বাকী বেলেগ পাৰ্টিৰ কথা বেলেগ। কংগ্ৰেছৰ আজি ইমান ডাঙৰ ইলেকশ্যন হৈ আছে, ঝাৰখণ্ডৰ পৰাও মানুহ আহি কেম্পেইন কৰি আছে, কিন্তু কংগ্ৰেছক আপুনি ক'তো দেখা নাই। সেইটো হৈছে মেইন কথা। সেইবিলাকলৈকে ভগৱানৰ ওপৰত এৰিব লাগে। ইমান দিনটো কোনোবা জীয়াইও থাকিব লাগিব, এটা যাওঁতে যদি মৰি থাকো। কথাটো কৈছো, সেইকাৰণে মানুহে ইমানটোলৈকে যাব নালাগে, যিমানটো যাব লাগে সিমানে যাব লাগে। প্ৰমোদ বড়োৰ ইলেকশ্যন খেলাটো আপত্তি নাই, তেওঁ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হৈছে। ইলেকশ্যন জিকিলেও তেওঁ আকৌ MLA-টো এৰিহে দিব, আৰু এবাৰ বাই ইলেকশ্যনে হ'ব। ধৰি ললো প্ৰমোদ বড়ো জিকিলে, তেওঁতো আৰু MP-টো এৰি MLA-টো হ'ব নাহে, আকৌ MLA চিটটো এৰি দিব, আকৌ বাই ইলেকশ্যন হ'ব, কি লাভ হ'ব? সেইকাৰণে ৰাইজে বুজি পায় MP নহ'লে MLA খেলিলে কথাটো বেলেগ আছে। এখন হাতে MP, এখন হাতে MLA, দুইটাতো ৰাখিব নোৱাৰে, লগত MCLA-ও আছে। গতিকে তেওঁ 3টা পোষ্ট কেনেকে ৰাখিব? এইটোতো সংবিধানে এলাও নকৰে। সেইকাৰণে মই ভাবো যে বাই ইলেকশ্যন কৰাত কৰি UPPL-ৰ মানুহেও বিশ্বজিৎ দৈমাৰীকে ভোট দিব লাগে। আমিতো ভালে শুনি আছি, আপোনালোক আপোনালোকক ফোনত কথা পাতিছে না এনে?
কিমানটা জিকিব কিমানটা 15টা আৰু যদি আসে মই জিকিব পৰা অৱস্থাত আছে কিন্তু আমি 15টাই আছে BTC 15টাই আছে 15টাই জিকাব বাকী ক'ত প্ৰচাৰ কৰিব আপুনি বাকি সুবিধা দিলে যাম কালি মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আহিছিলে স্যার ঝাৰখণ্ডত চিফ মিনিষ্টাৰ ঝাৰখণ্ডত কাম আছে ঝাৰখণ্ডত কামত আহিব আমাৰ অসমৰ চিফ মিনিষ্টাৰটো অসমত কাম কৰিব পাৰে এই ঝাৰখণ্ডৰ পৰা কি কাম কৰিব ইয়াত প্ৰমোদ বড়ো কি হ'ব স্যার প্ৰমোদ বড়ো ৰাজ্যসভা MP স্যার যিহেতুকে আপুনি 15খন পালে প্ৰমোদ 0 প্ৰমোদে কি কৰিবলৈ বিচাৰে ইয়াৰ পিছত এইটো মই নাজানো আপোনালোকে প্ৰমোদৰ লগত কথা পাতক মোৰ লগতে কথা নাপাতে প্ৰমোদে আপোনালোকৰ লগত হয়তো কথা পাতিব পাৰে আপোনাৰ শিষ্যৰ কি হ'ব স্যার আপোনাৰ শিষ্যৰ কি হ'ব দীপেন বড়ো আপোনাৰ শিষ্য স্যার আপোনাক বহু মানি লৈছে দীপেন বড়ো গাড়ীও ভাঙি দিছে ইমান চালাক মানে আমাৰ ভোট পাব বুলি ভাবি আছে নাপাব নেকি স্যার নাপাব দীপেন বড়ো আমাক শিকাব আহিছে মোক মানে এনেকুৱা ওপৰত উঠাই দিয়ে নামাব বিচাৰিছে টংলাৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।